আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতু। প্ৰিয় সন্তান, বিশেষ তিনিটা কাৰণত তোমালৈ এই লিখনি। প্ৰথম কাৰণ, জীৱন ভাগ্য তথা দুৰ্ঘটনাৰ কোনো নিশ্চয়তা নাই। কোনেও নাজানে সি কিমান দিন জীয়াই থাকিব। 2 নম্বৰ কাৰণ, মই তোমাৰ পিতা। যদি মই তোমাক এই কথাবোৰ নকওঁ, বেলেগে কিজানি কেতিয়াও নক'ব। 3 নম্বৰ, যিখিনি লিখিলোঁ সেয়া মোৰ নিজৰ তিক্ত অভিজ্ঞতা। হয়তো এই লিখনিয়ে তোমাক অনেক অপ্ৰয়োজনীয় কষ্টৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ'ব ইনশাআল্লাহ। জীৱন বাটত এইবোৰক সাৰথি বনাবলৈ চেষ্টা কৰিবা। হে মোৰ সন্তান, আল্লাহৰ লগত শিৰ্ক নকৰিবা। নিশ্চয় শিৰ্ক মহা অন্যায়। আল কোৰাণখন মজবুতভাৱে খামুচি ধৰিবা, অৰ্থাৎ অৰ্থসহ বুজি জীৱনত শৃংখলাবদ্ধভাৱে প্ৰয়োগ কৰিবা আৰু সৰ্বশেষ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ অনুসৰণ কৰিবা। আল্লাহৰ প্ৰতি কৃতজ্ঞতা থাকিবা আৰু পিতৃ মাতৃৰ প্ৰতিও কৃতজ্ঞ তথা সদাচৰণ কৰিবা। কিন্তু পিতৃ মাতৃয়ে যদি তোমাক আল্লাহৰ লগত শিৰ্ক কৰিবলৈ হেঁচা দিয়ে, যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা আৰু পৃথিৱীত সিহঁতৰ লগত সৎভাৱে বসবাস কৰিবা। তুমি তাৰ পথ অৱলম্বন কৰিবা যিয়ে আল্লাহৰ অভিমুখী হৈছে। সালাত কায়েম কৰিবা, নিজেও সৎকৰ্ম কৰিবা, আনকো আদেশ কৰিবা আৰু নিজেও অসৎকৰ্মৰ পৰা দূৰত থাকিবা, আনকো নিষেধ কৰিবা। তোমাৰ ওপৰত যি বিপদ আপতিত হয় তাৰ ওপৰত ধৈৰ্য ধাৰণ কৰিবা। নিশ্চয় এইটো অন্যতম দৃঢ় সংকল্পৰ কাম। তুমি মানুহৰ প্ৰতি অৱজ্ঞা কৰি তোমাৰ গাল বেকা নকৰিবা আৰু পৃথিৱীত ফিতাহী মাৰি নুফুৰিবা। নিশ্চয় আল্লাহে কোনো উদ্ধত অহংকাৰীক পছন্দ নকৰে। তুমি তোমাৰ চলাফুৰাৰ ক্ষেত্ৰত মধ্যপন্থা অৱলম্বন কৰিবা আৰু তোমাৰ কণ্ঠস্বৰ অৱনত কৰিবা। নিশ্চয় মাতৰ ভিতৰত আটাইতকৈ অপ্ৰীতিকৰ মাত হৈছে গাধৰ মাত। কেতিয়াও শয়তানৰ পদাংক অনুসৰণ নকৰিবা। নিশ্চয় সি আমাৰ প্ৰকাশ্য শত্ৰু। অপব্যয় নকৰিবা। নিশ্চয় অপব্যয়কাৰীসকল শয়তানৰ ভাই আৰু শয়তান তাৰ প্ৰতিপালকৰ প্ৰতি বৰ অকৃতজ্ঞ। আত্মীয় স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰিবা, লগতে অভাৱগ্ৰস্ত আৰু মুছাফিৰসকলকো দান কৰিবা। যিসকলে তোমাৰ প্ৰতি সহানুভূতি দেখুওৱা নাই, সিহঁতৰ ওপৰতো অসন্তোষ পুহি নাৰাখিবা। আনহাতে যিসকলে তোমাৰ লগত ভাল ব্যৱহাৰ কৰিছে, তোমাৰ উচিত তাৰ সঠিক মূল্যায়ন কৰা আৰু কৃতজ্ঞতা স্বীকাৰ কৰা। কিন্তু তোমাক সতৰ্ক থাকিব লাগিব যে প্ৰত্যেকজন মানুহৰ প্ৰতিটো পদক্ষেপত নিজ নিজ উদ্দেশ্য থাকিবও পাৰে। এজন মানুহ আজি তোমাৰ লগত সুসম্পৰ্ক আছে, ইয়াৰ অৰ্থ এনে নহয় যে সি সদায় ভাল থাকিব। গতিকে অলপতে কাকো প্ৰকৃত বন্ধু বুলি নাভাবিবা। জীৱনত একোৱেই অপৰিহাৰ্য নহয় যিটো তোমাক অৰ্জন কৰিবই লাগিব, মাথো আল্লাহৰ সন্তুষ্টিৰ বাহিৰে। এবাৰ যেতিয়া তুমি বিষয়টোৰ গভীৰতা অনুধাৱন কৰিবলৈ সক্ষম হ'ব পাৰিবা, তেতিয়াই জীৱনৰ পথ চলা উজু হৈ পৰিব। বিশেষকৈ যেতিয়া বহুল প্ৰত্যাশিত কিবা এটা হেৰাই পেলাবা, নাইবা তোমাৰ তথাকথিত আত্মীয় স্বজনক তোমাৰ ওচৰত নাপাবা। জীৱন সংক্ষিপ্ত। আজি তুমি জীৱনক অৱহেলা কৰিলে কাইলৈ জীৱনো তোমাক অৱহেলা কৰি গুচি যাব। সেয়েহে জীৱনক তুমি যিমান শীঘ্ৰে মূল্যায়ন কৰিবলৈ শিকিবা, সিমানেই বেছি জীৱনক উপভোগ কৰিবলৈ পাৰিবা। ভালপোৱা, মৰম, চেনেহ এইবোৰ অতি ক্ষণস্থায়ী অনুভূতিৰ বাহিৰে আন একোৱেই নহয়। মানুহৰ মানসিকতা আৰু সময়ৰ লগে লগে এই অনুভূতি বিবৰ্ণ হ'বও পাৰে। যদি তোমাৰ তথাকথিত নিচেই ওচৰৰ মানুহ তোমাক এৰি থৈ গুচি যায়, তেতিয়া ধৈৰ্য ধাৰণ কৰিবা। সময়ত তোমাৰ সকলো ব্যথা বেদনা আঁতৰি যাব। কেতিয়াও প্ৰেম ভালপোৱাক লৈ অতিৰঞ্জিত নকৰিবা। আকৌ ভালপোৱা হেৰাই বিষণ্ণতাত অতিৰঞ্জিত নহবা। নিজকে আল্লাহৰ ৰঙত ৰঙীন কৰি ল'বা। বহুতো সফল ব্যক্তিত্ব আছে যিসকলৰ হয়তো উচ্চ শিক্ষা নাছিলে। ইয়াৰ অৰ্থ এইটো নহয় যে তুমিও কঠোৰ পৰিশ্ৰম বা শিক্ষা অৰ্জন অবিহনে সফল হ'ব পাৰিবা। তুমি যিখিনি জ্ঞান অৰ্জন কৰিবা, সেইখিনিয়েই তোমাৰ জীৱনৰ অস্ত্ৰ, মূলধন। কোনোবাই ফটা চিঙা কেথাৰ পৰা লাখ কোটি টকাৰ গৰাকী হ'বও পাৰে, কিন্তু ইয়াৰ বাবে তেওঁক অৱশ্যই কঠোৰ পৰিশ্ৰম কৰিব লাগিবই। মই আশা নকৰোঁ যে মোৰ বাৰ্ধক্যত তুমি আৰ্থিক সহায় কৰিবা, আনহাতে ময়ো তোমাক আজীৱন অৰ্থ সহায় কৰিবলৈ অক্ষম। যেতিয়াই তুমি প্ৰাপ্তবয়স্ক হ'বা, তেতিয়াই
পিতা হিচাপে মোৰ অৰ্থ সহায়তা দিয়াৰ দিন শেষ। তাৰপিছত তুমি নিজেই সিদ্ধান্ত ল'ব লাগিব তুমি পাব্লিক পৰিবহণ ব্যৱস্থাত যাতায়াত কৰিবা নে নিজস্ব গাড়ীত, ধনী নে দুখীয়া। তুমি তোমাৰ কথাৰ মৰ্যাদা ৰাখিবা, কিন্তু অইনৰ ওচৰত সেয়া আশা নকৰাই শ্ৰেয়। মানুহ তথা জীৱৰ লগত ভাল আচৰণ কৰিবা, সেই বুলি অইনেও তোমাৰ লগত ভাল আচৰণ কৰিব সেয়াও আশা নকৰাই ভাল। যদি তুমি এইটো অনুধাৱন কৰিব নোৱাৰা, তেনেহ'লে তোমাক মাথো অপ্ৰয়োজনীয় যন্ত্ৰণা ভোগ কৰিবলগীয়া হ'ব পাৰে। তোমাৰ লগত মই কিমান সময় অতিবাহিত কৰিম সেয়া কোনো বিশেষ বিষয় নহয়। বিশেষ বিষয় হ'ল আমি একেলগে অতিবাহিত কৰা মুহূৰ্তবোৰ উপভোগ কৰা, মূল্যায়ন কৰা আৰু জীৱনত সেয়া সঠিক দিশত প্ৰয়োগ কৰা। অফুৰন্ত ভালপোৱাৰ সৈতে তোমাৰ আব্বু।